গাইছ আপোনালোক সকলোকে মৰিগাঁও লৈ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ এটা মানে নগাঁও আৰু মৰিগাঁৱৰ মাজত এটা মানে পিকনিক প্লেচ আছে যিহেতু মৰিগাঁৱৰ পৰা 15-18 কিলোমিটাৰ হয় নগাঁও এনেকৈ 30 কিলোমিটাৰ মানে হৈ যাব আৰু জেগাটোত আপোনালোকে দেখিবলৈ পাইছে আৰু মোৰ পিছৰফালে বান্দৰ চাব নেকি এই মোৰ পিছৰফালে সিফালে বান্দৰ দেখিবলৈ পাইছে যিহেতু আপোনালোকে এইফালে বান্দৰ দেখিছে এই গৈ আছে আপোনালোকে পুৰা বান্দৰো আছে আৰু মানে ইয়াত কোনোবাই যদি আহেও কিনো কাৰণত 4টা-5টা বাজি বা 6টা বাজি নাহিব কাৰণ ইয়াত লেখা হৈ আছে হাতী অহা বাদ মানে য'তে ত'তে হাতী ওলাই যায় মই আহোঁতে আগত মানে লকডাউনত যিহেতু 2-3 বাৰ আহোঁতে হাতী ওলাই যায় আৰু বান্দৰ আপোনালোকক য'তে ত'তে দেখা পাব এতিয়া ৰাস্তাত আছে আপোনালোকক মই ধুনীয়াকৈ এবাৰ দেখাই দিম বাৰু বৰ্তমান মই আৰু আৰবি ব্লক আহি গৈছোঁ আৰু মানে সেই পিকনিক প্লেচটোলৈ বেছি নাই মানে 5 কিলোমিটাৰ আছে মাত্ৰ আমি দুটাই ধুনীয়াকৈ গৈ আছোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব এতিয়া আপোনালোকক অলপ ৰাস্তাটো দেখাই দিছোঁ চাই একদম এইটো মাটিৰ ভালকৈ গাঁও চাওঁ আছে কিন্তু মই এতিয়া এইফালে যাম এইটো ৰাস্তাটো দেখিবলৈ পাইছে আৰু পিছৰফালে বান্দৰ দুটা আছে দেখা পাইছে নেকি অলপ এই দেখা দিছোঁ চাই লওক বান্দৰ দুটাও আছে আৰু এইটো ৰাস্তা ধুনীয়াকৈ পাহাৰ আৰু গাইজ দেখিবলৈ পাইছে যিহেতু আমি ইফালৰ পৰা আহিছিলোঁ আৰু যাম সেইফালে মানে এইটো মানে 4-5 কিলোমিটাৰ আছে আৰু মানে এই জেগাটো আপোনালোকক ক'ত কয় আপোনালোকক তাত যাই দেখাই দিম যেনিবা ধুনীয়াকৈ ক'ত কয় কি কথা ধুনীয়াকৈ যাই পেলাই আপোনালোকক দেখাই দি আছোঁ আৰু দেখিবলৈ পাইছে এইফালে সেইফালে গছ আৰু ইয়াত আপোনাৰ হাতী অহাটো কৈছোঁ যিহেতু আৰু ৰাতিপুৱা কোনো মানে মই যেতিয়া লকডাউনত আহিছিলোঁ এনে কাম বন নাই তাতে ওলাই আহিব নোৱাৰি নাই মানে সোনকালে আহি পেলাই ধুনীয়াকৈ মানে এনেই মানে অলপ আহোঁ মানে কি কৰিব লকডাউনত জানি ক'তো ওলাব নোৱাৰি যাব নোৱাৰে সেইকাৰণে মানে ধুনীয়াকৈ আহিছিলোঁ এই গছ গছনি মানে হাতীৰ পৰা আপোনালোকৰ হেৰি কৰিব নোৱাৰে মানে হাতী ৰাস্তাতে ওলাই থকা বান্দৰত আপোনালোক হৰ্ণ মাৰিলেও আৰু নকৰে ৰাতিপুৱা সময়ত ইমান আৰু আমাৰ এতিয়া এবাৰ মই 4 বাৰ হ'ল হাতীখনকে খাই খাই লাভ আগত আপোনাৰ বহুত মাহ হৈ আছে যিহেতু কোনোবাই মিছাৱা বুলি হ'ব পাৰে মানে আহিলে আপোনালোকৰ ৰাস্তাত 2-3 জেগাত বহুত মাহ হৈ আছে তাত চাই ল'ব লগা হ'লে মানে হাতীৰ কাৰণে মানে গাড়ী অলপ লৈ যাব দিয়ে আৰু মানে সাৱধান বুলি লেখা হৈয়ে আছে যিহেতু আপোনালোকৰ আৰু এইবিলাক জেগাত মানে মানুহ খুব কম আপোনালোকৰ দেখিবলৈ আছে আৰু ভাল ডাঙৰ গছ দেখিছে গছ আছে আৰু এইটো মানুহ মানে খৰি কাৰণে ইমান টেনশ্যনে নাই গছ গছনি পুৰা আছেনে আৰু বেছি এনেকুৱা ইয়াত মানে কিবা আগত কিবা এটা পাতিছে যিহেতু আগত দেখিছে ৰখাইছে যেনিবা সুধি লওঁ কিবা আছে নেকি কেইদিন হয় আজি এদিন আৰু গাইছ এফালেদি মানে আহি পেলাই বৰ্তমান শিৱকুণ্ড জলপ্ৰপাত বুলি লেখা হৈ আছে আপোনালোকক অলপ জুম কৰি দেখা দিছোঁ তেতিয়া ক্লিয়াৰকৈ হেৰি হ'ব আৰু স্বাগতম শিৱকুণ্ড আমচৈ নগাঁও 2002 বুলি লেখা হৈ আছে আপোনালোকক জুম কৰি দেখা দিছোঁ চাই লওক এখন গেটখন বাইকখন এফালে আছে আৰু এইফালে গা ধোৱা প্লেচটো আছে আপোনালোকৰ এইফালে আগে ভিতৰত যাই পেলাই আমি ধুনীয়াকৈ গোটেইখিনি দেখাই লওঁ তাৰপিছত এইফালে গা ধোৱা প্লেচটো যাম 1 কিলোমিটাৰ বোমা যাব লাগে আৰু এইফালে ৱেষ্ট কাৰ্বি আংলঙো যাব পাৰে আৰু আপোনালোকক দেখা পাইছোঁ কি ধুনীয়া আৰু ইয়াত জেগাটো দেখিবলৈ পাইছে আপোনালোকে এতিয়া বলক এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনালোক যি পাওঁ এচাইডৰ পৰা দেখা লৈ যাম ধুনীয়াকৈ আৰু শেষলৈ তেতিয়া চাই থাকিব তেতিয়া গম পাব আৰু জেগাটো আছে আমচৈতে আছে যিহেতু বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ তাৰপিছত দেখাই আছোঁ আৰু গাইছ আপোনালোকে যিহেতু দেখিবলৈ পাইছে পিকনিক প্লেচ এইটো পাৰ্কিং ৰখা হৈ আছে আমি বাইক থৈছোঁ ইয়াত আৰু এইফালে পূৰা ৱেষ্ট কাৰ্বি আংলঙলৈ যাব পাৰিবলৈ গাড়ী গৈ আছে আপোনালোকক নাম মাত্ৰ জুম কৰি দেখা দিছোঁ দেখিছে কি গাড়ী গৈ আছে দেখিবলৈ পাইছে পূৰা দপদপে আছে ৰাস্তাবিলাক ইমান ভাল নহয় আৰু ইয়াত আপোনাৰ এইটো এটা পিকনিক প্লেচ হয় এইফালে আপোনাৰ দোকান চোকানো আছে এই গাড়ীখনৰ লগতে সিফালে অলপ দেখিবলৈ পাইছে দোকান আছে আৰু পিকনিক খাব ইয়াত বহিবৰ কাৰণে চব সুবিধা আছে পিকনিক প্লেচটো হ'ল এইটো আপোনালোক পকা হেৰি আছে দেখা দিছে চাই অলপ এয়া জুম কৰি আপোনালোকৰ সেইফালে ধুনীয়া মুকলি জেগাও আছে আগত অলপ ইমান তালৈ নাযাওঁ ভিডিঅ'টো পিছত দীঘল হৈ যাব এইফালে বাইক দেখিবলৈ পাইছে এইফালে বাইক এইয়া দেখিছোঁ বাইক থৈ দিছে আপোনালোকৰ এতিয়া এইফালে আছে এইফালে আছে পিকনিক প্লেচটো আমি ধুনীয়াকৈ গৈ আছোঁ আৰু আপোনালোকক যি পাওঁ ধুনীয়াকৈ দেখা লৈ যাম আৰু মেইন ভিউ আহি গ'লোঁ মানে এফালেদি আহি গ'লোঁ সেইফালে এখন সাগন্ধা 3খন আছে দেখিবলৈ পাইছে আগত সেইফালে মোৰ লগত আহা আৰবিবিলাকে ভিডিঅ' বনাই আছে আৰু এইটো জুইটো দেখিবলৈ পাইছে পানী অকণকৈ বৈ আছে এইটো অকণমান জুম কৰি দিছোঁ চাই লওক দেখিছে পূৰা চাফা পানীটো যিহেতু আৰু যাম এইফালেদি হয় ধুনীয়াকৈ আগে যাই পেলাই মানে এফালেদি আগতে মানে মই যেতিয়া 2 বছৰ আগত আহিছিলোঁ তেতিয়া এইফালে এইটো বন্দী নাছিলে কিজানি মই যাই পোৱা নাই আৰু এইফালে দেখিছে ফুলানা শিৱ বাবা একদম ধুনীয়াকৈ বিয়াত অংকন কৰা হৈ আছে আৰু এইফালে নন্দীখিনি আছে মানে ধূপ ধূনা লগাম আগে আপোনালোকক মানে দেখাই লওঁ বস্তুবিলাক দেখাই লৈ পেলাই ধুনীয়াকৈ আমি ধূপ ধূনাবিলাক লগাই দিম আগে সিফালৰ পৰা যাই চাই আহোঁগৈ জেগাটো বলক এতিয়া
ওপৰলৈ যাওঁ মানে ভিডিঅ'টো দীঘল হ'ব পাৰে মানে যি আছে মানে গোটেইখিনি দেখা পিকনিক প্লেচটো আছে এইফালে লৈ আপোনালোক অকণমান জুম কৰিবলৈ দেখা দিছে চাই লওক সেই গছকেইডালৰ সিপাৰে দেখিবলৈ পাইছে সেই গছকেইডাল এইফালে সেইটোৱে হ'ল পিকনিক প্লেচ ধুনীয়াকৈ বহাৰ কাৰণে পকা হেৰি বনাই দিছে এতিয়া আমি আছোঁ এইফালে এতিয়া যাম এই ওপৰলৈ এই মন্দিৰটো দেখিছোঁ তাতো জুম কৰি দেখা দিছে কাৰণ ডাঙৰ দেখা আছে এই দেখিছে ইমান দূৰত আছে তেতিয়া তালৈ গৈ পেলাই ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ মই ঢুকলওঁতে কি ভিডিঅ'টো কৰি দিছে মানে আৰু মানে যিহেতু এতিয়া শিৱ ভক্ত আমি যেতিয়া নন্দীপিনীত মানে কাণত যি কথা কৈ বোলে সেইটো বোলে সঁচাকৈ হৈ যায় কাৰণে বোলে আজি মানে ধুনীয়াকৈ কিবা এটা মাগো মই তাৰপিছত আপোনালোকে ধুনীয়াকৈ চাই থাকিব ইয়াৰ আগত ওপৰত এটা ধুনীয়া মন্দিৰ আছে আমি নিজৰটো দেখাই দিম এতিয়া ফুলটো লগাই লওঁ আৰু গাইজ আহি পেলাই মানে ধুনীয়াকৈ এটা চেনেল পেনেল লগাই লৈছোঁ কাৰণ এইফালে মন্দিৰ আছে ফুলানা চেৱা দেখিবলৈ পাইছে এইটো ধুনীয়াকৈ মন্দিৰটো আপোনালোকৰ তাৰপিছত মানে এইফালেদি দেখিবলৈ পাইছে পিছৰফালে ভিউটো এবাৰ দেখাই দিছে আপোনাক কি ধুনীয়া লাগে দেখিবলৈ পাইছে পাহাৰৰ লগত জুই একদম পানী পৰি আছে দেখিছে নহয় এইবিলাক দেখিছে ধমধমাই পানী পৰি আছে আৰু পানীৰ মাজত পানী এয়া কিমান ধমধমাই পৰি আছে মোৰ মাত আহিছেনে নাই নাজানো কিন্তু এইটো কোৱা সময়তহে গম পাম আৰু দেখিবলৈ পাইছে কি ধুনীয়া এটা জাগা আপোনালোকে দেখিছে বাহ কি ধুনীয়া লাগিছে দেখিছে একদম ওচৰৰ পৰা দেখাই দিছোঁ চাই লওক একদম পূৰা জুম কৰি দেখাই দিছোঁ আৰু এইফালে চাই লওক পূৰা ওপৰৰ পানী আহি আছে আৰু সেইফালে চাই লওক একদম কি ধুনীয়া লাগিছে এটা সুন্দৰ দৃশ্য চাই লওক একদম কিমান ওপৰলৈ পানীটো আহিছে আপোনালোক একদম ফেন উঠি আহিছে স্পীড অহা ক'ব একদম আৰু এইটো জেগাটো নাম হ'ল শিৱকুণ্ড আৰু মৰিগাঁৱৰ পৰা আহিলে 18-20 কিলোমিটাৰ হয় আৰু নগাঁৱৰ পৰা আহিলে 30-40 কিলোমিটাৰ হৈ যাব আপোনালোকে আহিব পাব আৰু বেছি দীঘল নকওঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ লগ পাই আছোঁ নতুন এটা ধামাকা ভিডিঅ' সৈতে